গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীক স্মৰণ মৃত্যু দিৱসত ৰাজীৱ ভৱনত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ ভূপেন বৰাৰ লগতে নেতা কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কৰ্মৰাজিক স্মৰণ কৰে। আজিৰ দিনটোত এয়া হৈছে ৰাজীৱ ভৱনৰ দৃশ্য। আমাৰ ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন দেশৰ কাৰণে স্বজাতিৰ কাৰণে আত্মবলিদান দিয়া ৰাজীৱ গান্ধী ডাঙৰীয়াৰ আজি পুণ্যতিথি উপলক্ষে আমি দলৰ সকলোৱে তেখেতৰ প্ৰতি আজি গভীৰ শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু অসমবাসী হিচাপে আমি এই কথা সদায় মনত ৰাখিব লাগিব যে যিখন অসম চুক্তি ৰাজীৱ গান্ধী ডাঙৰীয়াৰ যিটো তেখেতৰ উদ্যোগ আছিলে যে অসমৰ মানুহৰ দীঘলীয়া দিনৰ আন্দোলনৰ পৰিসমাপ্তি ঘটাই সদৌ অসম ছাত্ৰ সন্থা প্ৰতি যি অসম চুক্তি স্বাক্ষৰ কৰিছিল সেই কথা অসমৰ ৰাইজে নিশ্চয় সদায় মনত ৰাখিছে আৰু আজি আটাইতকৈ এটা সংকটকালীন সময় যে এতিয়া কাখন বলবৎ কৰাৰ যিটো প্ৰক্ৰিয়া ইতিমধ্যে চৰকাৰে আৰম্ভ কৰিব বিচাৰিছে তেনেকুৱা এটা সময়ত ৰাজীৱ গান্ধী ডাঙৰীয়াই আমাক দি থৈ যোৱা অসম চুক্তিৰ প্ৰাসংগিকতা আৰু জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত ইয়াৰ প্ৰয়োজনীয়তা নিশ্চয় প্ৰতিগৰাকী অসমীয়া উপলব্ধি কৰিব। মই এই মুহূৰ্তত তেখেতক আমাৰ দলৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।